ঐ পেপচি তোক মই এৰিবই নোৱাৰিম চাগে ঐ তয়ে মোৰ জীৱনৰ লগৰী হলি ঐ পেপচি কেনেকে এৰিম মই তোক বিষ্ণু হৈছে মই সোমাও দে সাংবাদিক আমাৰ গাঁওখন কেনে লাগছি ভাল লাগছি না বিউটিফুল বিউটিফুল অতি সুন্দৰ খুব ধুনীয়া লাগিছে দেই ইয়াতে যদি মোৰ ভতিজাজনী বিয়া দিব পাৰো মই মাজে মাজে আহি নিউজ কৰিব পাৰিম আকৌ পিছে বলা আৰু এটা দেৰি কৰি থাকি লাভ নাই ল'ৰাটো চাওঁ যদি পছন্দ হয় আমিও ছোৱালীটো চাব মাতিম এই ল'ৰাৰ কি চাব লাগে মোক চালিয়ে হয় একে চেমে আৰু পিছে হলি নৰা নেকি কিয় নৰা আকৌ হে নাই নৰা আপোনাৰ ইমান বয়স হৈছে তাৰ যদি ইমান বয়স হৈছে কেনেকে দিবি এই বুঢ়াটোৰ তাত হে নৰা দেই আমাৰ ৰাতিৰ বয়স হোৱা নাই 30 বছৰ মানহে হৈছে এনে কি আলোচনাত লাগছি কিবাচোন বয়স হোৱা বয়স নোহোৱা ভালকে শুনি লৰচোন সাংবাদিক মেক্সকলেতো ভাংচাং খাইছে নেকি মোৰ ল'ৰা মোৰ সমান বয়স হ'ব নেকি মোতকে কম বয়স তাৰ তোৰ দেখা পালি পচন্দ হবাই লাগব তই যো মোৰ লগত ল'ৰা পচন্দ হলিহে দিম নহলে আৰু ক'ত দিম আম থাকলি ফৰপিটামে কেঁচাৰৰ দেউতাক কিবা কেঁচাৰৰ বিয়াৰ আলোচনা চলি আছে নেকি হে দাঁতকেইটা ধাৰে থবি এই বিয়াখন পাতিম খাবা আহিব পাৰবি আমি বিয়াৰে আলোচনা কৰো এই গাঁৱৰ মানুহবিলাক কি হৈছে কিয় সুধিব লাগে সেইকাৰণে মোৰ ল'ৰাটো বিয়া কৰিব নোৱাৰা কি আছে আজি ইমান দিন ধৰি তাৰ আপি বিচাৰি পোৱা নাই এই গাঁৱৰ মানুহ ধৰি পোৱা নাই বইনের পুতাক গাঁৱৰ মানুহৰে দুখ হ'ল তোৰ ল'ৰা যি স্বভাৱ ভাল চুৰ কৰি মৰান্তে যায় মোৰ দেখি চালা সেইটো এনকে মাল খাই পেল হৈ পৰি আছে না কুকুৰে মুখত মুটা দিছে তথাপিও গম পাও নাই সেই ইয়াৰ কাণ্ড দেখিছা ই বোলে বিয়া পাতে মই ঘৰত দেখা পাইছো এতিয়া মাল খাই পেল হৈ পৰি আছে কুকুৰে মুখত মুচি এইগিলা দেখা পালি কোনোবাই আপি দিব না কুকুৰ তই আৰু বন পাৱ নাই মুখতে মুটা লাগে নেকি মুটা জাগাই নাপালি নেকি বহিনীৰ পুত্ৰ কুকুৰ তই যাবিছ আমাৰ তাত তোক ফৰাটন খুৱে মাৰিম মই এই পৰিবেশ আপোনালোকৰ গাঁৱৰ সব মাল খাই পেল হৈ থাকে ল'ৰাটো এনেকে পেল হৈ থাকে নেকি এনেকুৱা হলে কিন্তু মই নোৱাৰিম দেই ছোৱালী দিব এনেকে যদি গাঁৱৰ মানুহবিলাক মাল খাই পৰি থাকে ৰাস্তা ঘাটে দিন ডিপি যায় আপোনাৰ ল'ৰাও কি জানি খায় এই মদ খোৱা মানুহ জাতক মই ছোৱালী দিবা নোৱাৰো দেই এন্দৰ খুব বেয়া নেচাৰ এই মাল খাই আহি কেনে বিয়া হোৱাৰ পিছত তিৰিটো খুব মাৰে অলপমান ভুল হলেহে মাৰে এনেকে মোৰ ভতিজা ছোৱালীটো মাল খাই থাকলি পিছত যায় মইহে ফাঁচতে লাগব তাতকে নেদাই ভাল হয় নেকি যদি ইমান দূৰ পাই তথাপি ল'ৰাটোক চাই যাওঁ যদিহে ভাল লাগে তাই পচন্দ কৰিবও পাৰে যদি আপোনাৰ ল'ৰাৰ একদম অভ্যাস নাই তেতিয়াহ'লে দিম দেই কিনো কম মই এতিয়া কবাৰ উপায় নাই যদিহে কয় এইটো মোৰ ল'ৰা মইহে অসন্মানী হ'ব লাগব আৰু নকলিও নহয় ঘৰত যাই চালিটো চিনিয়ে পাব না এইটোৱে বুলি কি কম কি নকম মাথাই কাম কৰা নাই এই কুকুৰৰ পোৱালিটোক সৰুতে মই যদি গলত টিপি মাৰি ফেলিলো হয় তথাপিও শান্তি হলো সাংবাদিক কিনো কম নকলিও নহয় কলিও বিপদ এইটোৱে মোৰ ল'ৰা দেই কি কৈছে এইটো আপোনাৰ ল'ৰা এই নিচিনা মদেহিল লাগি মোৰ ভতিজা ছোৱালীটোক বিয়া দিম আৰু আপোনাৰ এই নিচিনা মদেহিল ল'ৰা লাগি মোৰ ভতিজা ছোৱালী খুলিব গৈছিল আপুনি সাহস ক'ত পাইছেহে আৰু আপুনি কি আপোনাৰ ল'ৰাটোক শিক্ষা দিয়া নাছিল নেকি আজি যে এনেকে ৰাস্তা ঘাটে মদ খাই পেল হৈ পৰি আছে আপুনি শিক্ষা দিয়া নাছিল নেকি আগতে মদ ভাং খাব নালাগে বুলি এইবিলাকে শিক্ষা দিছিল নেকি মদ খাই ৰাস্তাত পৰি থাকিব তাতে পৰি থাকিব আৰু ধুনীয়া ঘৰৰ ছোৱালী লাগে তহঁতক না হাই সেইটো বইনৰ কথা কেঁচা নহয় এই মেইন ৰাস্তাত এনেকে পৰি আছে যে এই গাড়ী চাড়ী আহিব লাগিলে ওপৰত দি যাব দেখা নাই ইয়াৰ সন্মান কি বস্তু তহঁতে বুজিয়ে নাপা সন্মান কি তহঁতে নাজানাই এনেকে ৰাস্তাই ঘাটে পৰি থাকব কুকুৰ মেকুৰী মুখত মুতব পালি কুকুৰে আহি গাত হাগি দিব সেইবিলাক তহঁতৰ হ'ল নেচাৰ মানে ভাল লাগে সেইকাৰণে ল'ৰা ছোৱালীক ভাল শিক্ষা নিদিয়ে তহঁতে এতিয়া ইয়াৰ পৰা এনেকে উঠি যাব ঘৰত যাই তেনেকেই সোমাব নিচা ফাটিব ভাত খাব বাচন বৰ্তন লাৰিব সেই কুকুৰে মুখত মুতিলে সেই কাপোৰে মানে গাত ঘৰত সোমাব চাল্লা তহঁতৰ তাত মই আমাৰ ভতিজা ছোৱালীক বিয়া দিম যাবি বা ঠেং কাটি দিম নাই এটা দুনিয়া পি দিব সি মৰবো চিধাই এফালে মালতটো মাল খাই তেল হৈয়ে থাকে এফালে 2 নম্বৰী ধান্দাও আছে দুনিয়াত এই কিবা এটা দেখা পালি কদাল এখন দেখা পালি চকু দি ৰাখতে নোৱাৰে আৰু সেই এখনক উঠাই লৈ যায় হলি বেচবো চুৱাৰৰ বাচ্চা ই আকৌ জলাজুত ফি উঠাল বেছি ঘৰ পৰা ভাল হ'ব জাত ভাল হলেহে খোজ ভাল হ'ব পাপাকে তেনেকুৱা আছিল কিজানি আগতে পুতেক কিয় নহ'ব তেনেকুৱা পাপাকৰ পৰাহে পুতেকে বেয়া হয় যদি বাপাকে ভাল শিক্ষা দিলে হয় আজি ভাল ৰাস্তা চলিল হয় বাপাকে কিজানি সেই ৰাস্তা দেখা দিছিল তহঁতক যদি আমাৰ গাঁৱৰ কাৰোবাৰ তাত ছোৱালী সুধিব যোৱা দেখা পাওঁ চাবা কিন্তু
পিছে পিছে খেদিম ভৰি কাটিবলৈ ছোৱালী লাগে তাক ছোৱালী এই মায়াৰ লালা গজমুৰা চাল্লা তই বন পোৱা নাছিলি আৰু হে জ্বলা জুইত ঘিউ ঢালিব আহিছিলি হে ই মাল খাই তেল হৈ গম পাই আছে দেখাই পাইছি ই আপি নেদে তাতে ই তাতে আকৌ মানে ই 2 নম্বৰ ধান্দা আছে আৰু মোক আছে তো বৈনীয়েকৰ পুতাক মেক চাই এতিয়া কাণ ফালি যাব ঐ চোৱাৰ চাই ক'ত পলিছে এতিয়া ছোৱালী নাপলি নাই যা মাইৰেকে আনি দিম যে মোক আজি কিহে পাইছিল নহয় আৰু এই কুকুৰৰ পোৱালীক তেতিয়া কুকুৰে মুখত মুতছিল নাই এতিয়া মই মুখ ভাঙিম তাৰ লাঠি মাৰি কোন মাইনাকৰ পকাৰ খাওঁ মুখত মাৰিলিয়ে মেক চাই দাঁতকেইটা ভাঙি যোৱা হেন পাইছো এই বৈনীৰ পুতাকে এই মুখত চোৱাৰৰ বাচ্চা তই মোক মাইনাকৰ পকাৰ খাওঁ বুলি ক'বাইছা নিজৰ ভাইপেৰেক কৈছা তই তোক আজি মই ঘৰত নিল তোৰ নিচে আজি মই ফাটি আছো তোক মেক্স চকলে চিলিঙত বান্ধি লৈ মাৰিমে আজি মই তোক বান্ধি থম ক'তো উলবে নৰা কৰিম তোক চাওলচোন আজি ঘৰত লৈ যাওঁ তোৰ পকাৰৰ চাল কি তোৰ পকাৰ চিঙি আধা থাকি যাক মাটিৰ লগত মোৰ কোনো আপত্তি নাই তই মৰি গেলিও আৰু আপত্তি নাই তোক বেটা মই ঘৰত লৈ যাই আছো আজি যৌ তাৰপিছত গম পাবি নহয় তো বন্ধুসকল আপোনালোকে নেক্সট পাৰ্টলৈ অপেক্ষা কৰক ইয়াক নেক্সট পাৰ্টত মই বনাই আছো ইয়াক ছোৱালী লাগে বিয়া কৰিব আকৌ মদ খাই ৰাস্তা ঘাটে পেল হৈ পৰি থাকব ইয়াক শিক্ষা নিদিলে ই চিধা নহয় গতিকে নেক্সট পাৰ্টলৈ অপেক্ষা কৰক ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ